নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ষষ্ঠ শ্ৰেণীৰ অংকুৰণৰ পাৰ্ট 1 সবাতোকৈ আপোন এই কবিতাটিৰ কুৱেশ্যন আনসাৰ কেইটা ডিছকাছ কৰিম। তোমালোকে কুৱেশ্যন কেইটা চাই লোৱা। এতিয়া আমি পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, তোমালোকৰ 1 নম্বৰত দিছে যে কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। তো তোমালোকৰ 1 নম্বৰত দিছে কবিতাটি তোমালোকৰ শুদ্ধ উচ্চাৰণ কৰি পঢ়িবলৈ গৈছে, স্পষ্টকৈ পঢ়িবলৈ গৈছে। ঠিক আছে, তোমালোকে এইটো নিজে কৰিবা। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, কবিতাটি আবৃত্তি কৰা। যেতিয়া তোমালোকে কবিতাটি শুদ্ধ উচ্চাৰণ কৰি স্পষ্টকৈ পঢ়িব পাৰিবা, তাৰপিছত তোমালোকে কবিতাটি আবৃত্তি কৰিবা। ঠিক আছে, এইটো তোমালোকে নিজে কৰিবা। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, কোৱা আৰু লিখা। কোৱা আৰু লিখা তোমালোকে ক'বলৈ দিছে আৰু লিখিবলৈ দিছে। ক নম্বৰ কুৱেশ্যন, কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। চোৱা এই কবিতাটিত কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। উত্তৰটো লিখিবা। কবি নৱকান্ত বৰাদেৱে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। কবি নৱকান্ত বৰাদেৱে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষাত সবাতোকৈ আপোন বুলি কৈছে। এইদৰে লিখিবা। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো দিছে যে কবিয়ে পাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। কবিয়ে পাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। উত্তৰ দি এইদৰে লিখিবা যে কবিয়ে স্বদেশৰ নগৰ গাঁও জান-জুৰিৰ পাণৰ চিনাকি বুলি কৈছে। ঠিক আছে, তাৰপিছত গ নম্বৰ কুৱেশ্যনটো, কবিতাটিত অন্তৰৰ ভাৱ কিহৰে প্ৰকাশ কৰা হয় বুলি কোৱা হৈছে। কবিতাটিৰ অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে কুৱেশ্যনটো। উত্তৰ দি লিখিবা, কবিতাটিৰ অন্তৰৰ ভাৱ নিজৰ মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। কবিতাটিৰ অন্তৰৰ ভাৱ নিজৰ মাতৃভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। এইদৰে লিখিবা। তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যনটো, কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। উত্তৰ, নিজ মাতৃ স্বদেশ আৰু মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ কবিয়ে আশা কৰিছে। এইদৰে লিখিবা। তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যনটো, সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। এই সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। উত্তৰ দি এইদৰে লিখিবা। সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ ঢোলেৰে হাতে হাতে দৰাদৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো, কবিতাটিৰ মূল ভাৱ লিখা। তোমালোকৰ কবিতাটিৰ মূল ভাৱ লিখিবলৈ আহে পৰীক্ষাত। তোমালোকে কবিতাটিৰ মূল ভাৱ লিখিবা। এই কবিতাটিৰ মূল ভাৱ আহিলে 6 মাৰ্ক থাকিব, তোমালোকে 6 মাৰ্ক পাবা। উত্তৰ লিখিবা। কবিতাটোত কবিয়ে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষা যে সকলোতকৈ আপোন সেই কথা প্ৰকাশ কৰিছে। কবিয়ে এই তিনিওগৰাকীও মাতৃ বুলি কৈছে। লগতে এই মাতৃসকল সকলো সময়তে আৰু সকলো পৰিৱেশতে পূজনীয় বুলি কৈছে। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। কবিয়ে আমাৰ জন্মদাত্ৰী আইগৰাকী ধুনীয়া নহলেও তেওঁৱেই আটাইতকৈ আপোন বুলি কৈছে, কিয়নো আইৰ কাৰণে আমি জগতখন চিনি পালো। আমাৰ জন্মভূমি বা আমাৰ দেশখন আমাৰ অতিকৈ আপোন, কিয়নো জন্মভূমি খনৰ নগৰ গাঁও জান-জুৰি সকলো আমাৰ জ্ঞানৰ চিনাকি আৰু উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। কবিতাটোত কবিয়ে মাতৃভাষাৰ সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো। সেইফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন। এইখিনি লিখিবা। এইখিনি লিখিলে তোমালোকে 6 মাৰ্ক পাই যাবা। এতিয়া চোৱা মূল ভাৱটো এইদৰে লিখিবা। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যনটো দিছে তোমালোকৰ যে পাতৰ পৰা অন্তাদৰণি মিল থকা শব্দবোৰ মিহলাই লিখা। পাতৰ পৰা অন্তাদৰণি মিল থকা শব্দবোৰ মিহলাই লিখা। উদাহৰণ দিছে আই চিনাই। এইদৰে লিখিবলৈ দিছে যে আই চিনাই এনেকৈ মিলাবলৈ দিছে। চোৱা ইয়াত মিলাবলৈ দিছে কেইটামান। আই চহকী,
হুৰিয়া জগত সুখ ইফালে আছে কুমলীয়া দুখ চিনাকি চিনাই লগত সো আহা এতিয়া আমি এইকেইটা মিলাই লওঁ এতিয়া আহা আমি মিলাই লওঁ সো উত্তৰ দি লিখিবা সো আই চিনাই সো আইটো চিনাই এবাৰ সো চহকী চিনাকি হুৰিয়া কুমলীয়া জগত লগত তাৰপিছত সুখ দুখ সো এইদৰে মিলাই ল'বা তোমালোকে বহীত সুন্দৰকৈ লিখি ল'বা উত্তৰ দি সো এইদৰে মিলাই ল'বা বন্ধুসকল তোমালোকৰ আৰু কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা মই তোমালোকক দিবলৈ ট্ৰাই কৰিম তোমালোকৰ আজিৰ ভিডিঅ'টো মই ইয়ালৈকে সমাপ্ত কৰিছো মই অতি সোনকালে আৰু এটা চেপ্টাৰৰ ভিডিঅ' লৈ আহিম তোমালোকে নতুন নতুন চেপ্টাৰৰ ভিডিঅ'বোৰ পাবলৈ তোমালোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখা আজিৰ ভিডিঅ'টি কেনেকুৱা হ'ল ভাল লাগিলে লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ তাত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা